NDA 90+, কোনো কাৰণত 90 তলত NDAৰ আসন নাই, 90+ NDAৰ আসন হ'ব আৰু সুন্দৰ মাৰ্জিনত NDA জিতিব। এইবিলাক বিৰোধী যিবিলাক প্ৰপগাণ্ডা কৰি আছে, গৌৰৱ গগৈ ডাঙৰীয়া নিজে হাৰিব জোনাটো। তেওঁতো বিৰোধী নেতা, গতিকে তেওঁ MP হিচাপে ঠিকে আছে, গৌৰৱ গগৈ অসমৰ কাৰণে মাত মাতি আছে দিল্লীত, কিন্তু তেওঁৰ শেহতীয়াভাৱে যিটো কৰ্মকাণ্ড এইবিলাক চৰিত্ৰটো ওলাই পৰিছে। মানুহে পত্নীৰ লগত হানিমুন কৰে, ছুইজাৰলেণ্ড যায়, ভাল দেশত যায়, তেওঁ ক'ত যায়? পাকিস্তানত যায়। দিছ ইজ দ্য চেণ্টিমেণ্ট অফ কংগ্ৰেছ। গৌৰৱ গগৈক মই ভাল পাওঁ, এজন ডেকা ল'ৰা উদীয়মান যুৱক, বা তেওঁৰ যিটো কথাভংগৰ ধৰণ, তেনেকুৱা নেতা আমাক প্ৰয়োজন আছে, অসমৰ কাৰণে প্ৰয়োজন। কিন্তু তেওঁৰ যিটো চেণ্টিমেণ্ট দেখিলো, তেওঁৰ চেণ্টিমেণ্টটো কেনেকুৱা? তেওঁৰ চেণ্টিমেণ্টটো পাকিস্তান। আমিতো হোল ইণ্ডিয়ান কালচাৰ, আছামিজ কালচাৰ এগেইনষ্ট পাকিস্তান। আমাৰ জীৱন থাকে মানে, যৌৱন থাকে মানে, শক্তি থাকে মানে আমি পাকিস্তানৰ এগেইনষ্টে আমাৰ সদায় মতবাদ থাকিব, আমাৰ সদায় যুদ্ধংদেহী মনোভাৱ থাকিব। সেই পাকিস্তানত যদি গৌৰৱ গগৈ যায়, আজিৰ তাৰিখত মই গৌৰৱ গগৈ এজন ভাল ল'ৰা বুলি ক'ব নোৱাৰো বা মই নকওঁ। গতিকে সেইজন গৌৰৱ গগৈ জোৰতত হাৰিব আৰু এইটোৱে হ'ব ইলেকশ্যন ৰিজাল্ট। এতিয়া এই অজাপই কৈ আছে, এই অখিল গগৈ কৈ আছে, আমি ভাবো, মই আজি NDAৰ প্ৰাৰ্থী হিচাপে মই অনুভৱ কৰো, বিৰোধী ৰাজনীতিটো শক্তিশালী হওক, বিৰোধী ৰাজনীতি গঠনমূলক হওক। আজি ললিত গগৈ ডাঙৰীয়াই মোৰ লগত একেলগে আছো, আমি একেলগে আছো কৰিছিলো। তেওঁ সদৌ অসম ছাত্ৰ সেনাৰ সাধাৰণ সম্পাদক, এজন শক্তিশালী নেতা আছে। তাৰপিছত তেওঁ কাক সুধি এই এটা দল খুলিলে। সদৌ অসম ছাত্ৰ সন্থাই এটা সময়ত সকলো মানুহৰ লগত কথা পাতি সময়ৰ পৰিস্থিতিত অসম গণ পৰিষদ দল গঠন কৰিছিল। তেওঁ আৰু কা আন্দোলনক লৈয়ে এটা আন্দোলনক লৈ এটা ৰাজনৈতিক দল গঠন হ'ব পাৰে? অসমতো বহু আন্দোলন হৈ গৈছে, তেল শোধনাগাৰৰ পৰা খাদ্য আন্দোলন, মাধ্যম আন্দোলন, অসম আন্দোলন, বহু আন্দোলন হৈ যোৱাৰ অন্তত এটা অসম গণ পৰিষদ দল নামৰ আঞ্চলিক দল আছিল। তেওঁ কাক সুধি সদৌ অসম ছাত্ৰ সন্থাৰ কোনখন মিটিঙত তেওঁ সিদ্ধান্ত ললে যে অজাপ নামৰ এটা দল খুলিলে? তাৰপিছত দলটো খোলক, ঠিকে আছে, তেওঁ জাতীয়তাবাদী চিন্তা, দলটো খোলক। কাৰ লগত লগ হ'ল? যি দলটোই ছাত্ৰ সন্থাৰ আন্দোলনৰ অস্তিত্ব ৰক্ষা আন্দোলন 68 গৰাকী ল'ৰাৰ জীৱন ধ্বংস কৰিলে, তাৰপিছত 26,000ক পংগু কৰিলে, লাখ লাখ আবাল বৃদ্ধক ঘূণীয়া কৰিলে, এই দল কংগ্ৰেছৰ লগত তেওঁ মিতিৰালি। গতিকে তেওঁৰ জাতীয়তাবাদ, তেওঁৰ আঞ্চলিকতাবাদ এইটো মানি ল'ব পাৰে নেকি? মইতো এজন আছো সতীৰ্থ, মই এইটো মানি ল'ব নোৱাৰো। কিন্তু ব্যক্তি হিচাপে মই ললিত গগৈক মই ভাল পাওঁ, তেওঁৰ যিটো সত্তা এইটো মই ভাল পাওঁ, মোৰ লগত মিল আছে। কিন্তু তেওঁৰ যিটো ৰাজনৈতিক কেৰিকেচাৰ বা ৰাজনীতি যাৰ লগত হলি গ'লে, এই ক্ষেত্ৰত তেওঁৰ লগত মোৰ যথেষ্ট অমিল আছে। এইবাৰ তেওঁ যেতিয়া হওক, বজালিত আপোনাৰ জয় কি বিজয় হম বজালিত আমি NDA প্ৰাৰ্থী বিপুল ভোটত আমি জয়যুক্ত হম। এতিয়া বিৰোধী কিছুমান কথা কৈ থাকে, বিৰোধী ৰাজনীতিৰ স্থিতিটো গম পাই, কংগ্ৰেছৰ লগত থাকি কি কৰি আছে ইয়াতে? কেৱল এটাই আশা, মাইনৰিটি ভোট। মই এটা জিলা পৰিষদ, মাইনৰিটি মানুহৰ জিলা পৰিষদ মই জিতাই থৈছিলো অসম গণ পৰিষদ দলত। সেই জিলা পৰিষদত মই ভোটটো পোৱা নাই। কিয়? আমাৰ আদৰ্শৰ লগত অমিল। কাৰণ পঞ্চায়ত নিৰ্বাচনৰ চৰিত্ৰটো বেলেগ আৰু এই নিৰ্বাচনৰ চৰিত্ৰটো বেলেগ। সেই সমষ্টিতে মাইনৰিটি ভোটটো আমাৰ কমিছে। কিয় কমিছে? জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ যাওঁতে আমিতো মিছা কথা ক'ব নোৱাৰো। আমি কিয় মিছা কথা কম? যি কথাত আমাৰ আদৰ্শৰ অমিল আছে, সেই কথাত আমাৰ আদৰ্শৰ অমিল থাকিব। কিন্তু বিৰোধী কেন্দ্ৰীয়তে কি কৰিছে? মাইনৰিটি মানুহৰ ভৰিত ধৰিছে, ভোট লাগে, তেওঁ জিতিব লাগে, আৰু সেই ভৰিত ধৰি কেইটামান ভোট পাই কৈছে জিতিম। তেওঁ গম পাব 4 তাৰিখে ৰিজাল্টটো দুধ কা দুধ, পানী কা পানী হৈ যাব। যেতিয়া NDAৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব, তেতিয়াই গম পাব যে যিবিলাক কথা জল্পনা কল্পনা কৰি আছো এইবিলাক অন্ত ভালদৰে পৰে। আপুনি জয় হোৱাৰ পিছত সমষ্টি একেবাৰে প্ৰথম দিনটো যিহেতু ছাত্ৰ সন্থাৰ মজিয়াত আছিলো, বহু বছৰ ধৰি সামাজিক কামত লাগি আছো। মই এনেকুৱা নহয় যে জাম্পিং কৰি টিকট লৈছো, ইলেকশ্যন খেলিছো। মই এনেকুৱা আজি যিখিনি কাম কাজ কৰিছো, মই আগৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে ৰাইজৰ কাম কাজ, মানুহৰ দুখ যন্ত্ৰণাৰ লগত মই জড়িত। গতিকে সপোন মোৰ বহুত আছে। কিন্তু বজালিৰ দৰে এটা সমষ্টিত মই প্ৰথম কথাটো চিন্তা কৰিছো, বজালিৰ ৰাইজৰ এটা স্বাভিমান আছে। এই স্বাভিমানটোৰ লগত মই জড়িত থাকিম, দুৰ্নীতি ভ্ৰষ্টাচাৰ নিৰ্মূল কৰিম, দালাল ৰাজ উৎখাত কৰিম, আৰু বজালিত এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে 100% চেষ্টা কৰিম। আমিতো ডিজিট নাম্বাৰ পাৰ হ'ব বুলি আশা কৰি আছো, ক্ৰছ কৰিব বুলি আমি আশা কৰি আছো, আৰু নিশ্চিতভাৱে আমাৰ এই আসন পাৰ হ'ব আৰু ভাল হ'ব। যিখিনি নিৰ্বাচন আমি খেলিছো, মাইনৰিটি এলেকাৰ কথাটো আপোনালোকে জানে, তেওঁলোকৰ ভূমিকাটো কি? মাইনৰিটি সকলৰ ভূমিকাই হৈছে কেৱল NDA চৰকাৰ উৎখাত কৰি কংগ্ৰেছ আনিব লাগে। তেওঁলোকে এইটো অসুবিধা পাই আছে। অসুবিধা তেওঁলোকৰ মতটো কি? যেনেকে আগ্ৰাসী মনোভাৱ, খিলঞ্জীয়া অসমীয়া মানুহৰ বিৰুদ্ধে কাম কাজ কৰিব লাগে, সত্ৰৰ মাটি বেদখল কৰিব লাগে, এই ধৰণৰ তেওঁলোকৰ চিন্তা চৰ্চা। গতিকে সেনেকে এগেইনষ্টে তেওঁলোকে ভোট দিয়ে।
গতিকে ভোট দি তেওঁলোকে কি হাৰাব পাৰে। এতিয়া খিলঞ্জীয়া অসমীয়া মানুহৰ চিন্তা চৰ্চা কি যে অসমখন আগবাঢ়ি যাব লাগে, আমাৰ যিখিনি কাম উন্নয়ন হ'ব লগা আছিল উন্নয়ন হ'ব লাগে, নিজৰ জাতিটোৰ অস্তিত্ব ৰক্ষা হ'ব লাগে, আৰু সত্ৰৰ মাটিবিলাক বেদখল মুক্ত কৰিব নালাগে, কিন্তু অন্যায় কাম। সত্ৰৰ মাটিটো বেদখল মুক্ত কৰিমেই, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এইটো সপোন। 1.5 লাখ বিঘা মাটি ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। গতিকে আগন্তুক দিনত আৰু বহু হাজাৰ লাখ বিঘা মাটি আমি উদ্ধাৰ কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিম, আৰু সেইটো খিলঞ্জীয়া মানুহৰ এটা সাহস হ'ব। সত্ৰ জীয়াই থাকিব লাগিব, সভ্যতা সংস্কৃতি জীয়াই থাকিব লাগিব, নিজৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব। আগলৈ বহু কাললৈ খিলঞ্জীয়া অসমীয়া মানুহে যাতে অসমৰ মাটিত মূৰ দাঙি শিৰ উন্নত কৰি লাচিত কনকলতা মূলা গাভৰু আদৰ্শৰে জীয়াই থাকিব পাৰে, তাৰ ব্যৱস্থা ৰাজনৈতিকভাৱে আমি কৰিবই লাগিব। আৰু সেয়া সময়ৰ আহ্বান। NDA চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সেইখিনি কৰিম, তাৰ কাৰণে আমি সংকল্পবদ্ধ। এইটো গমে পালে পৱন খেৰাই কি কি কথা ক'লে। ডাইৰেক্টলি তেওঁলোকে এন্টি আছামিজ, এন্টি ইণ্ডিয়ান কালচাৰৰ লগত তেওঁ জড়িত, এইবিলাক কথা তেওঁ কৈ থাকে। কিন্তু আইনে তেওঁক জামিন দিলে, আইনৰ ঊৰ্ধত আমি নহয়। গতিকে আইনৰ ঊৰ্ধত মই নকওঁ, কিন্তু তেওঁক জামিন দিয়াটো আমি অলপ আঘাত পাইছো, মই দুখ পাইছো। কিয় তেওঁক জামিন দিব লাগে? তেওঁ কি মানে আনফেয়াৰ মিনছ কাম কৰা নাই নেকি? তেওঁ আমাৰ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে যোৱা নাই নেকি? তেনেকুৱা ধৰণৰ চিন্তা তেওঁ জড়িত নহয় নেকি? জড়িত হয়। তাৰপিছত আইনে তেওঁক আজি মানে জামিন দিলে। গতিকে আইনৰ কথা আইনে চিন্তা কৰিব, কিন্তু আমি এই কথা টান পাইছো। এইবিলাক কথাত যদি এইবিলাক মানুহক এনেকে উচতনি দিয়া যায়, তেনেহ'লে নিতান্তভাৱে খিলঞ্জীয়া অসমীয়া মানুহ সভ্যতা সংস্কৃতি, ভাৰতীয় মানুহ সভ্যতা সংস্কৃতিৰ বিৰুদ্ধে থকা মানুহখিনিয়ে শক্তি পাব, উৎসাহিত হ'ব। গতিকে এই ধৰণৰ কাম কৰাটো আচলতে ঠিক নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।